ঔষধি গুণেৰে ভৰপূৰ পকা অমিতা নিশ্চয় আপুনিও খায়। কিন্তু কেঁচা অমিতাৰ উপকাৰিতাৰ বিষয়ে আপুনি বাৰু জানেনে? অমিতা স্বাস্থ্যৰ বাবে উপকাৰী। বছৰৰ সকলো সময়তে অমিতা সহজলভ্য। অমিতা কেঁচা বা পকা দুয়োটা অৱস্থাতেই খাব পাৰি। পুষ্টি বিশেষজ্ঞসকলৰ মতে বিভিন্ন কাৰণত অমিতা পকাতকৈ কেঁচা বেছি উপকাৰী। কেঁচা অমিতাত থকা আহ বা ফাইবাৰে কোষ্ঠকাঠিন্য, এচিডিটি আৰু পাইলছ তথা ডায়েৰিয়াৰ সমস্যা দূৰ কৰাত সহায় কৰে। মানুহৰ শৰীৰটো ভিতৰৰ পৰা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত অমিতা খুবেই কাৰ্যকৰী। কেঁচা অমিতাত বিভিন্ন ধৰণৰ প্ৰাকৃতিক এনজাইম থাকে। ইয়াৰ ভিতৰত দুটা উল্লেখযোগ্য এনজাইম হৈছে চাইমোপেপিন আৰু পেপিন। এই দুবিধ এনজাইমে প্ৰটিন, চৰ্বি আৰু কাৰ্বহাইড্ৰেট ভঙোৱাত সহায় কৰে। কেঁচা অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ই, অ' আৰু ভিটামিন এ থাকে। ইয়াত থকা এণ্টি অক্সিডেণ্টে অতিৰিক্ত কেলৰি আৰু চৰ্বিৰ পৰিমাণ কমায়। যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে তেওঁলোকে কেঁচা অমিতা খোৱাৰ অভ্যাস কৰিলে উপকাৰ পাব। কেঁচা অমিতাৰ জুচ বনাইও খাব পৰা যায়। কেঁচা অমিতা বা ইয়াৰ জুচে তেজত শৰ্কৰা মাত্ৰা কমোৱাৰ লগতে ইনচুলিনৰ পৰিমাণ বঢ়ায়। দৈনিক দুপৰীয়া আৰু নিশাৰ আহাৰৰ সৈতে এটুকুৰা কেঁচা অমিতা চুবাই খাব লাগে। ইয়াৰ পাছত এগিলাচ পানী খালে পেট পৰিষ্কাৰ হয়। এই উপায়েৰে গেষ্ট্ৰিক আৰু বদহজমৰ সমস্যাৰ পৰা সকাহ পাব পৰা যায়। ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেঁচা অমিতা অতি গুৰুত্বপূৰ্ণ। ইয়াত প্ৰচুৰ পৰিমাণে আহ বা ফাইবাৰ থাকে। কেঁচা অমিতাই মেদ কমোৱাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে। পেটৰ সমস্যাত ভোগাসকলে কেঁচা অমিতা চালাড হিচাপেও খাব পাৰে। কেঁচা অমিতাই তেজ শৰ্কৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে। তদুপৰি ই দেহত জমা হোৱা ছডিয়াম আঁতৰ কৰে। ছডিয়ামে হৃদৰোগৰ আশংকা বঢ়ায়। নিয়মীয়াকৈ কেঁচা অমিতা খালে উচ্চ ৰক্তচাপৰ সমস্যাৰ পৰাও মুক্তি পোৱা যায়। নিয়মীয়াকৈ কেঁচা অমিতা খালে ছালৰ সমস্যা দূৰ হয়। বিশেষকৈ শালমন বা ছালত দেখা দিয়া দাগ আঁতৰ কৰাত সহায় কৰে কেঁচা অমিতাই। ছালৰ মৃতকোষ সমস্যা দূৰ কৰিবও পাৰে কেঁচা অমিতাই। নিউজ এক্স ৰিপৰ্ট, NETV।